হাবি বনেৰে আৱৰি ধৰিছে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। কাৰফুলৰ বাবে আজিলৈকে মুকলি নহল কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। যিজন মানুহে এই মাটি দান কৰিছিল, আজি সেইজন মানুহ চাকৰি জীৱনৰ পৰা অৱসৰ ললে, কিন্তু সম্পূৰ্ণ হৈ নুঠিল ছাত্ৰী নিবাস। 13 বছৰ পূৰ্বে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ছাত্ৰী নিবাস। চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা হোৱা নাই নে, এয়া ৰাইজৰ অভিযোগ। অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক তথা চৰকাৰ প্ৰশাসনক স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰক কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাসত থকাৰ সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। 2013 চনতে 10 বছৰ উকলিল, আজিলৈকে কিন্তু স্থানীয় ছাত্ৰীসকলে সুবিধা লাভ নকৰিলে। কি আহ্বান জনাব চৰকাৰক? অৱশ্যে এটা আমাৰ খুব দুখ আৰু পৰিতাপৰ বিষয় যে ইমান বৃহৎ এটা আঁচনি আমাৰ কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হস্পিটেল, কিন্তু কাম শেষ হৈছে, আমি জানিছোঁ সকলো কাম শেষ, কিন্তু সমস্যা এটাই যে ৰাস্তা নাই। পথাৰৰ মাজত হোষ্টেলখন বনোৱা হৈছে। তো আমি আমাৰ স্থানীয় বিধায়ক অনুৰোধ জনাম যে অতি সোনকালে যাতে ৰাস্তাৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এটা সুমীমাংসা বা সমস্যা সমাধান কৰি দিয়ে আৰু যাতে এইটো ব্যৱহাৰ কৰিব পৰা উপযুক্ত হয়। কিমান দিন ধৰি এনেকুৱা অৱস্থা হৈ আছে? এইটো শেষ হৈছে প্ৰায় 4-5 বছৰমান হ'লে কাম শেষ হৈছে। হাই ছেকেণ্ডেৰী কৰ্তৃপক্ষৰ পৰা কিবা ব্যৱস্থা কৰিছিল? ব্যৱস্থা কৰিছে, বহুত ৰাইজৰ লগত মেল মিটিং হৈছে, কিন্তু বহুত ঠাই ৰাস্তা বান্ধিব লাগে, মাটিৰ সমস্যা, মাটি মিলাব নোৱাৰে, এইটো আমি জানিছোঁ। এইটো আচলতে ৰাস্তাৰ সমস্যাৰ কাৰণে এইটো ষ্টাৰ্ট দিব পৰা নাই নেকি? আমি সেইটোৱে জানিছোঁ, ৰাস্তাৰ সমস্যাৰ কাৰণে এইটো ষ্টাৰ্ট কৰিব পৰা নাই, এইটোৱে আমি জানিছোঁ। ৰাস্তাটো হ'লে এইটো ষ্টাৰ্ট হৈ যাব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰী আৱাসৰ আবণ্টন দিয়া হৈছিল, বৃহৎ এটা আঁচনি। স্থানীয় যুৱক হিচাপে কি আহ্বান জনাব? আজি পৰিত্যক্ত অৱস্থাত আছে। হয়, হোষ্টেলটো হৈছিল আপোনাৰ 2013 চনত। প্ৰায় আপোনাৰ ইষ্টিমেটটো হ'ল 2 কোটি, প্ৰায় 2 কোটি। তো কামটো হৈছে প্ৰায় আজি 8 বছৰ বা 9 বছৰ ধৰি এবাণ্ডেড হৈ আছে হোষ্টেলটো। ইয়াতে ছোৱালীবিলাকৰ সহায়ৰ কাৰণে হোষ্টেলটো দিছিলে, এতিয়া দেখা পোৱা গৈছে একদম ডাইৰেক্ট ভূত বাংলা হৈ গৈছে। আৰু 2 বছৰ যদি এনেকৈ থাকে এইটো, তেনেহ'লে ইয়াতে চাব আপোনালোকে এই অঞ্চলৰ যিমান গাঁজা খোৱা আছে, ড্ৰাগছ খোৱা আছে, চব আহি ইয়াতে আহি বাস কৰিব। কিন্তু মোৰ কথাটো হ'ল কি, ইয়াতে লোকেল যিহেতু মই আৰু ৰাইজৰ হকে মই এটা কথাই ক'ম, এইটো কামটো হায়াৰ ছেকেণ্ডেৰীৰ মানে হেণ্ড অভাৰ কৰি দিছে কামটো, কিন্তু এতিয়ালৈ কিন্তু স্কুলৰ গাফিলতিৰ কাৰণে কিন্তু হোষ্টেলটো এতিয়ালৈ আৰম্ভ হোৱা নাই। মই স্কুল কৰ্তৃপক্ষক এইটোৱে জনাম, জল্দি কামটো ষ্টাৰ্ট কৰক। জাগাখিনি ডেভেলপ হ'ব লাগে। ইয়াতে বহুত কেইঘৰ মানুহ ইয়াতে বসবাস কৰি আছে, কিন্তু ৰাস্তা নাই ইয়াতে। যেতিয়া হোষ্টেলটো হ'ব তেতিয়া লগে লগে ৰাস্তা হৈ যাব, ইয়াতে জাগাখিনি ডেভেলপ হ'ব। মই এইটোৱে বিচাৰিম, জাগাখিনি ডেভেলপ হওক আৰু জল্দিকে গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে যি সুবিধা কৰি দিয়া আছে এইটো যাতে ষ্টুডেণ্টে পায়, এইটোৱে বিচাৰিম। আপোনাৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ আছে, তেওঁক আহ্বান এইটোৱে কৰিম, অলপমান যাতে এইটোৰ ওপৰত ধ্যান দিয়ে তেখেতে, আৰু কামটো যাতে অলপ জল্দিকে হয়, এইটোৱে ক'ম মই। কি ক'ব? ইমান বছৰত লাভ কৰা নাই, কিন্তু এই ৰাস্তাৰ কাৰণে বস্তুটো অলপ হৈ আছে। কিন্তু ৰাস্তাটো কিহৰ কাৰণে হোৱা নাই